ৰাতিপুৱা উঠিয়ে মেজিৰ খানা খোৱাৰ কাৰণে এয়া চৌকা এখন দিছে। আপোনালোকক অকণমান মই দেখুৱাইছোঁ। এয়া বৰশীল ৰাজহুৱা নামঘৰৰ মেজিৰ খানাৰ চৌকা। এনেকৈয়ে চব্জি কুটি আছে আমাৰ কৰ্মীসকলে। আজি মেজি বনাম বৰশীল ৰাজহুৱা নামঘৰত। এনেকৈ মহিলাসকলেও সহায় কৰা দেখা গৈছে। এয়া খৰি চিৰি আছে। আপোনালোকক মই অকণমান দেখুৱাইছোঁ বৰশীল ৰাজহুৱা নামঘৰৰ মেজিৰ খানাৰ পৰিৱেশ। ইতিমধ্যে আমাৰ মাজত চাহ আহি পাইছে, চাহ দিছে, চাহ লৈ আহিছে, লাল চাহ অলপ চবৰ কাৰণে। এয়া মেজিৰ কামিৰ কাৰণে বাছ সাঁচি আছে। আপোনালোকক মই অকণমান দেখুৱাইছোঁ। এয়া মেজিৰ গাৰা খুন্দাৰ কাৰণে কাম কৰি আছে। এয়া আমি এই ভেলা বনাব ওলাইছোঁ। এনেকৈ ভেলাটো আজি আমি আৰম্ভ কৰিম আৰু লগতে আমি খানাটো খাম। এয়া ভেলা বনোৱা কৰ্মীসকল, আপোনালোকক মই অকণমান দেখুৱাই দিছোঁ। আমি মেজি বনাওঁ প্ৰতি বছৰে। এয়া মেজি বনাই আছোঁ মই, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া মেজিৰ কামি গাঁঠি আছে। এনেকৈ মেজি বনাওঁ আমি প্ৰতি বছৰে। এইবাৰ আমি সৰুকৈ বনাব লগা হৈছে মেজিটো, কাৰণ আমাৰ জেগাৰ অভাৱ হৈছে। আমাৰ নামঘৰৰ ফিল্ডত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইকাৰণে আমি এইবাৰ সৰুকৈ বনাইছোঁ মেজিটো। আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া বৰশীল ৰাজহুৱা নামঘৰৰ মেজি। আমি কলচৰীয়া গাঁঠি আছোঁ বৰশীল ৰাজহুৱা নামঘৰৰ মেজি। আমি বহুত ডাঙৰকৈ বনোৱা নাই, এইবাৰ আমাৰ জেগাৰ অভাৱৰ কাৰণে আমি সৰুকৈ বনাইছোঁ। এয়া মেজি গাঁঠি আছে, ৰমেশ লহকৰে গাঁঠি আছে, লংকেশ্বৰ লহকৰ আছে। আৰু কিছু আমাৰ পিছত আমাৰ মেজি সম্পূৰ্ণ হ'ব। আপোনালোকক মই দেখুৱাইছোঁ। এয়া গাঁঠি আছে আমাৰ মেজিৰ কৰ্মীসকলে। এয়া বয়োজ্যেষ্ঠ ব্যক্তি থানপতি লহকৰ, এখেতকো আমি নিমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে এখেতে আহি আমাৰ মাজত উপস্থিত হৈছে, বৰ ভাল লাগিছে। আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ, সদায় যাতে আমাৰ মাজত এনেকৈ থাকে। এয়া মহিলাসকলে ইতিমধ্যে খানা বনাই থকা দেখা গৈছে। দালি নমাইছে মহিলাসকলে। আজি আমাক খানাটোত সহায় কৰি দিছে। আজি মেজিৰ খানা আছিল। এয়া মেজিৰ খানাত মহিলাসকলে সহায় কৰা দেখা গৈছে। বৰশীল ৰাজহুৱা নামঘৰৰ মেজি আমি ডাঙৰকৈ বনাব পৰা নাই, আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আপোনালোকক দেখুৱাইছোঁ। এইটো হ'ল বৰশীল ৰাজহুৱা নামঘৰৰ মেজি। আমি বৰশীল ৰাজহুৱা নামঘৰৰ খানা বনাইছোঁ, আপোনালোকক মই দেখুৱাইছোঁ। এয়া বাংলা এনেকৈ পুৰিছে বৰ ধুনীয়াকৈ। এয়া বাংলা পুৰিছে, আমাৰ মহিলাসকলে খানা বনাই আছে। আমি সকলোকে অনুৰোধ জনাইছোঁ, আমাৰ যেতিয়া ভোগ গ্ৰহণ কৰি পেলাই আপোনালোকে যায়। আমি এয়া বাংলা পুৰিছে বৰ ধুনীয়াকৈ, শুকান জ্বালা পুৰিছে। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আজি বৰশীল ৰাজহুৱা নামঘৰৰ এই ভাত বনাই আছে। এইটো 2 নম্বৰ থালি ইতিমধ্যে আমি নমাম। 2 নম্বৰ থালি এই 20 কেজি চাউলৰ ভাত বনাই আছে, আপোনালোকক দেখুৱাই দিছোঁ। আজি মেজি বনাইছোঁ। মেজি বনোৱাৰ পিছতে আমি আমাৰ ভোগ গ্ৰহণ কৰিম। আমি সকলোকে আমি আহ্বান জনাইছোঁ যাতে কোনেও ভোগ গ্ৰহণ নকৰাকৈ ইয়াৰ পৰা উঠি নাযায়। আমাৰ শেষ মুহূৰ্ত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। শেষ মুহূৰ্ত বৰশীল ৰাজহুৱা নামঘৰৰ এইটো মেজি। এনেকৈ অৱনী আৰু সঞ্জীৱ লহকৰে এনেকৈ মেজিত উঠি মুৰি মাৰিব। আপোনালোকক মই অকণমান দেখুৱাই গৈছোঁ। আজি মেজি আৰম্ভণি কৰিছোঁ। আজি বৰশীল ৰাজহুৱা নামঘৰৰ মেজিৰ খানা এয়া আৰম্ভণি কৰিছোঁ। আপোনালোকক অকণমান মই দেখুৱাই দিছোঁ। এয়াই হ'ল বৰশীল ৰাজহুৱা নামঘৰৰ মেজিৰ খানা। এনেকৈয়ে আমাৰ মহিলাসকলে সহযোগ কৰিছে, আপোনালোকক মই অকণমান দেখুৱাইছোঁ। আহি পাইছে পনীৰ। এয়া পনীৰ আহি পাইছে আমাৰ মাজত। এই পনীৰ যিবিলাকে মাছ মাংস খায় তেখেতসকলক আমি দিয়াৰ কাৰণে চেষ্টা কৰিম। এয়া ৰাইজক দেখা গৈছে মেজিৰ খানা খাবলৈ অহা। আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া মেজিৰ খানা ইতিমধ্যে চলি আছে আজি বৰশীল ৰাজহুৱা নামঘৰৰ প্ৰাংগণত। আজি আমি বৰশীল ৰাজহুৱা নামঘৰৰ মেজিটো বনাইছিলোঁ আৰু লগতে একেলগে মেজিৰ খানাটো খাইছোঁ ইয়াত একেলগে সকলোৱে লগ লাগি। এনেকৈয়ে গ্ৰেভি দিয়ে মাংস নালাগে, তলৰ পৰা অলপ গ্ৰেভি দিয়ে, মাংস নালাগে হ'ব। এনেকৈয়ে আমি প্ৰতি বছৰে একেলগে লগ লাগি বৰশীল ৰাজহুৱা নামঘৰৰ প্ৰাংগণত মেজিৰ খানাটো খাওঁ। এইবাৰো আমি মেজিৰ খানাটো খাইছোঁ আগতীয়াকৈ। এইবাৰ আমি 22 ডিচেম্বৰ তাৰিখে মেজিৰ খানাটো খোৱা গৈছে। এনেকৈয়ে বৰশীল ৰাজহুৱা নামঘৰত প্ৰতি বছৰে মেজিৰ খানা হয় আৰু শেষ মুহূৰ্তত আপোনালোকক আমি মেজিৰ শেষ দৃশ্যটো দেখুৱাইছোঁ। এনেকৈ মেজিৰ মুৰি মাৰি আজিৰ ভিডিঅ'টো আমি শেষ কৰিছোঁ।